গাঁত ফুল কৰিব লাগিব। গাঁতত সোমোৱাহে কথা ভাত। আই আপোনালোকক ভাত দি থৈ গৈছিলো নহয়, নে দিবলৈ পাহৰিলো? তৰা নহয়, আমাৰ ইমানেই ভোক লাগিছিলে আমি একেবাৰে সুদা খাই দিলো তোমাৰ বনোৱা ভাত আৰু। তৰা হেৰি কৰা, তুমি যোৱা ভাত আকৌ লৈ আহাগে যোৱা। হ'ব দিয়ক, মই ভাত আনিব যাওঁ আকৌ। বৰী বতাহি ক'ত আছে তহঁতি? কওকচোন মনোহৰদেৱ, কিয় মাতিলে আমাক? আজি দুপৰীয়া সাজটো কোনে বনাইছিলে? তৰাই বনাইছিলে। মই গম পাইছিলোৱে, তহঁতি কিজনীতো ইমান ধুনীয়াকৈ বনাব নাজানো। নিশ্চয় কোনোবা বেলেগে বনাইছে। দেখিছনে তৰাই কিমান ধুনীয়াকে ভাত বনাব জানে? তহঁতি কিজনী এনেকুৱাকে এদিন খোৱালি নে মোক? দেখিছ, দুদিন নহওঁতে একেবাৰে তাৰ ফালে হলেই। তাকেও সিহে বেছি প্ৰশংসা পালে, আমি এনে লাজহে পাব লগা হল। তহঁতি কিজনী কি ফুচফুচাই কথা পাতি আছে? নহয় মনোহৰদেৱ, আমিও তাকে কৈছো, ইমান ভাল হৈছে বোলো খাবলৈ ভাতখিনি। শিকিবি তাৰ পৰা অকমান বনাবলৈ ভাত। দেখিছ নহয় কেনেকে বনাইছে, অকমান শিকি লবি তাৰ পৰা। হ'ব দিয়ক মনোহৰদেৱ, তহঁতি কিজনী জ্বলিছ ন তাৰ প্ৰশংসা কৰাৰ কাৰণে? নাই মনোহৰদেৱ, আমিনো কেতিয়া জ্বলিম, তাৰ আমাৰ একেবাৰে ভণ্টিৰ দৰে আৰু। তাইক আমি একেবাৰে ভণ্টিৰ দৰে মৰম কৰো, আমিনো কিয় জ্বলিম বাৰু? তহঁতৰ কিজনী হেৰি নহয়, গোহালিটো অলপ চাফ চিকুণ কৰিব পৰা নাই? তহঁতি কিজনী গোটেই কেইজনী আছ, এজনীয়ে গোহালিটো অলপ চফা কৰি থবি, মই এইফালে ওলাই যাওঁ অকমান। হ'ব দিয়ক মনোহৰদেৱ। সেয়া দেখিলানে, এইজনী তৰাজনীহে বেছি প্ৰশংসা পালে। কিবা এটা হস্ত নষ্ট কৰিব লাগিব এইজনীক, চিলনী জীয়েক। হেৰি নহয়, মনোহৰদেৱে গোহালি সাৰিব দিছে, তাইতো একো কামেই নাজানে। ব'লা তাইকে গোহালিটো সাৰিব দিওঁগে। আৰামত খাই বহি থাকিব, তাকে দিব লাগিব কামটো কৰিবলৈ। তৰা কি কৰি আছা তুমি ইয়াত? হেৰি মই এনেই তেখেতলে বাচ্ছা আছিলো, কলেনো গাল বোলো। হেৰি মনোহৰদেৱে তোমাক কৈছিলে গোহালিটো সাৰি থবলৈ, তুমি গোহালিটো সাৰি থবাচোন। হ'ব দিয়ক বাৰু, মই সাৰি থম বাৰু গোহালিটো। বতাহী বাইদেউক তো কলো গোহালিটো সাৰিম বুলি, কিন্তু মই গোহালি সাৰিব নাজানো। সিবাৰ যেনে তেনে এবাৰ চিলনীয়াক মাতি ভাত কেইটি ৰান্ধিলো, এবাৰ কেনেকে মই গোহালি সাৰিম মই একোডালে নাজানো। চিলনীয়াৰ লগত ডাঙৰ দীঘল হৈছো, মোক এবাৰ আকৌ গোহালি সাৰিবলৈ লগালে। নাই মই মাক কথাটো কব লাগিব মাতি কেনে, নহলে আকৌ মনোহৰদেৱে আহোঁতে আকৌ গম পাব নহয় মই আকৌ গোহালি সাৰিব নাজানো বুলি। মই মাক মাতোগৈ। তৰা ইমান দুখ লগা মনটো হৈ আছ যে, কি হৈছে কোৱাচোন? হেৰি নহয়, চিলনীয়াই, মই সিবাৰ তুমি কোৱাৰ দৰে যেনেকে কৈছিলা সেনেকৈ মই ভাত ৰান্ধিলো, কিন্তু আকৌ এইবাৰ মনোহৰদেৱে বোলে আদেশ দিছে মই গোহালিটো সাৰিব লাগে বুলি। কোৱাচোন মা, মই কেনেকা বাৰু গোহালিটো সাৰো, আগতে একো কৰিয়ে পোৱা নাই। সেইটো কথা তুমি ইমান মনটো দুখ কৰিব লাগে নে? নাজানিলে আকৌ মনোহৰদেৱে গম পালে বেয়া হব নহয় কথাটো, সেইকাৰণে আকৌ মনটো দুখ কৰি আছো। হেৰি কৰিবি আকৌ তৰা, তই ইমান চিন্তা কৰিব নালাগে নহয়। তই বাঁহনি কাঠি এডাল লবি, তই ইমূৰৰ পৰা সিমূৰলৈ বাঁহনি কাঠি এডাল লৈ ঘূৰি দিলে গোহালিটো চফা হৈ পৰিব। কি যে কথা কোৱা, বাঁহনি কাঠি এডাল লৈ কেনে এফালে সেইফালে গৈ দিলে চফা হব নে বাৰু? তৰা মই মন্ত্ৰ গাই দিছো নহয়, তই মুঠতে সেই কামটো কৰিবি। তই বাঁহনি কাঠি এডাল লৈ ইফালৰ পৰা সিফালে গোহালিটো ঘূৰি দিবি চাৰিওফালে, মুঠতে তই গোহালি চফা কৰা হৈ যাব। হ'ব তেনেহলে আই, মই তাকেই কৰিম। আই মই যাওঁ তেনেহলে, মনোহৰদেৱ নপাওঁতে গোহালিটো চফা কৰিব লাগিব নহয়, নহলে আকৌ কব কিয় চফা নকৰিলি, তহঁতি গোটেই কেইজনীকে গালি দিব নহয়। যা তই সেইটোকে কৰিবি মই কৰাটোকে। হে প্ৰভু বচা বাৰু তৰাই কিমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো, মানুহৰ লগত থাকিও পোৱা নাই নহয়। সি একেবাৰে আলাসত ডাঙৰ হোৱা, মই আৰু কিবাকে আৰু তাইক ডাঙৰ দীঘল কৰিলো। হে প্ৰভু তাইক যেন বচা বাৰু। মই ইয়াৰ পৰা সোনকালে যাব লাগিব, নহলে সেই যখিনী কেইজনীয়ে যদি মই বুদ্ধি দিয়া বুলি গম পায়, নহলে মোক নথব। আই যেনেকে কৈছে মই সেনেকে কৰো। এবাৰ চফা হব নে নহয় জানো, আইহে জানে।
বাপৰে ইমান ধুনীয়া চফা হৈছে দেখিছনে বাৰু চিলনীয়াই যাদু কম নহয় হেৰি বঙহৰ ইমান চিন্তিত থকা যেন লাগিছে কিবা হ'লনে বাৰু নাই হেৰি নহয় কথা এটা হ'ল নহয় আজি গোহালিটো বাৰু আজি কোনে চফা কৰিছিলে বাৰু ইমান ধুনীয়া চিকচিকীয়া হৈ আছে একেবাৰে ফু মাৰি দিলে একদম ভাত খাব পৰা হৈ আছে কেৱল আপোনাৰ চকুত পৰিছে নে বাৰু গোটেই গাঁওখনৰ চকুত পৰিছে আজি আপোনালোকৰ গোহালিটো হয় নেকি নহ'ব বা কিয় ইমান ধুনীয়া চফা হৈ আছে নহয় চিকচিকীয়া একেবাৰে বহিলৈ ভাত খাব পৰা গোহালি হৈ আছে হেৰি নহয় এতিয়া গোহালিটো বাৰু কোনে হাৰিলে ইমান চফাকে কোনোদিনে কোনোজনীয়ে নাহাৰে আপুনি হ'বলা সেইটো কথা নাজানে তৰা আকৌ আপোনাৰ একেবাৰে সৰুজনী ঘৈণী চিলনীয়াই যি আপুনি হপাই গম নাপায় গোহালিটো হাৰা কথা কি তাই হাৰিলে মই আকৌ ভাবা গমেই পোৱা নাই নহয় তাই হাৰিছে বুলি সেইকেইজনী সেই ডাং কাটি কেইজনী অত দিনৰ পৰা এদিন যেন ভালকে চাফা কৰিব পাৰিলেহেঁতেন এদিনো চাফা নকৰে ভালকৈ আজি যি দেখিছো ভাল চাফা হৈ আছে শুনিছ তাই যে চবফালে পাকৰি থাকো তাই কেৱল ভাত বনোৱা কালি যিহাল ভাত খোৱালে আৰু তই খালে দুগুৰমান দিলেও এৰিব নোৱাৰ বঙহদে ময়ো খাইছো নহয় ইমান ধুনীয়া আঞ্জা বনাই আছে কৈছো নহয় কি কম আৰু এই ধান কাটি কেইজনী কৈছো নহয় একোডাল নাজানে এই সি তৰাই চিলনী জীয়েক তৰাই চব জানে দেখিছনে বাৰু গোহালিটো কেনেকে হাৰিছে ভাতৰ আঞ্জা ইমান ধুনীয়াকৈ বনাব জানে হেৰি নহয় তই হেৰি কৰগে যা পতাহি কাঞ্চন চবকে মাতি পঠাইকেচোন যা তৰাকো মাতি দিবি হ'ব দিয়া বঙহদে মই এতিয়া মাতি দিছো সেই নহয় বঙহদে আমাক মাতি পঠাইছিলে নি বাৰু আপুনি তহঁতক মাতিছিলো তৰা দেখিছনে ভাত বনোৱাটো পাকৰিত এইফালে গোহালিটো বোলে তাই হাৰিছে আজি বঙহদে মই হাৰিলো আজি গোহালিতে তহঁতক কিজনীক চাই আছো অত দিনৰ পৰা বনাই আছ হাৰি আছ গোহালি একো এটা চফা নহয় একো এটা ভালকে বনাব নাজানে তাৰ পৰা অলপ শিকেই দে তহঁতে দেখিছনে বতাহী বাইদেউ এইজনী সতিনীজনী কৈছো নহয় এইজনী কিবা এটা হস্ত নষ্ট কৰিব লাগিব নহলে আমাৰ এইজনী থয়া নথয়া কৰিব যেনহে পাইছো আমাক তাকে হেও আমি কি হব আৰু ঠিকনা নাই আমাৰ তৰা তুমি ক'ত শিকিলা এইবোৰ ইমান ধুনীয়াকে কৰিবলৈ নাই বঙহদে মই এনেকে পাৰো আৰু এইজনী কথাবোৰ শুনিব মন নাযায় একেবাৰে যদিহে কোনোবাই নতুনকে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব